কাকো দিগদাৰ নকৰিব, নিজে সুখত থাকিব। সকলো ব্যস্ততা, সকলো কোলাহল, সফলতা বিফলতা পোৱা নোপোৱাৰ হিচাপেৰে 2025 বৰ্ষটি বিদায় দি আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষ 2026লৈ অফুৰন্ত মৰম আৰু শুভেচ্ছা জনাইছোঁ। খুব এটি সুন্দৰ নিৰিবিলি আৰু সেউজীয়া পৰিৱেশৰ মাজত আজিৰ দিনটো উপভোগ কৰিলোঁ। খুব ভাল লাগিল, হাঁহি ধেমালিৰে পাৰ কৰিলোঁ সকলোৱে। মাতো এইফালে মল্লিকা বাছা ভিডিঅ' কৰিছোঁ অকণমান কৰিম ৰ'বা, তোমাকো গৈ আছোঁ আকৌ খেতি দেখাইছোঁ। খেতি কিমান ধুনীয়া খেতি, সঁচাকৈ দেই ইমান ধুনীয়া। এইফালে গোটেই কবি, এইবিলাক বিলাহী খেতি, সেইফালে আছিলে কবি খেতি আৰু সৰিয়হ খেতি থাকি আহিলে। আমাৰ মানে আজি পিকনিকত পূৰা লটি ঘটি হৈ গৈছে। খোৱাৰ কথা আছিলে আমি বাঘমৰা, তাৰপিছত আকৌ এইফালে আহিলোঁ এতিয়া 2 নৈ মুখ, আৰু এইফালে আগত আমাৰ কোন গৈ আছে দেখাইছে হ'ব। এইফালে চোৱা হেল্ল' কোৱা, নতুন বছৰ শুভেচ্ছা জনালোঁ সকলোকে। আমাৰ জোনাক এইয়া হেপী নিউ ইয়েৰ কৈ দিয়া। হেপী নিউ ইয়েৰ। ভাল লাগিছে, আমি সকলো একেলগে আহিছোঁ আৰু যোৱা বছৰ আমি একেলগে পিকনিক খাইছোঁ আৰু এইবাৰ বছৰৰ প্ৰথম দিনটোতে সকলো আহিছোঁ, বহুত বেছি ভাল লাগিছে। গতিকে এতিয়া একদম জেগা চেগা চব দেখাই থাকিম দেই আপোনালোকক, চব দেখি থাকিব, কি খাওঁ কি বওঁ চব দেখিব নহয়। আৰু 2025 চনৰ অভিজ্ঞতা কেনেকুৱা? 2025 চনৰ অভিজ্ঞতা ব্যক্তিগত জীৱনৰ যদি কথা কওঁ, ভাল, মানে খুব ভালদৰে মানে সফলতাৰে পাৰ হ'ল 2025 বৰ্ষটো ব্যক্তিগত জীৱনত। কিন্তু এনেই আমি আমাৰ মানে সামাজিক দৃশ্যপটলৈ চালে আমি বহুত হেৰুৱাইছোঁ, বিশেষকৈ জুবিন দা হেৰাই যোৱা সেইটো আটাইতকৈ ডাঙৰ ক্ষতি। তাৰ লগতে বহুতখিনি দুৰ্ঘটনা ঘটি গৈছে। কিন্তু এতিয়া এই বছৰটো সকলোৰে ভাল হওক আৰু যাতে আমি কাকোৱে তেনেকৈ হেৰুৱাবলগীয়া নহয় আৰু প্ৰতিজন সকলো মানে সুস্বাস্থ্যৱান হৈ থাকক, নহয়নে? ভালে কুশলে থাকক, সেইটোৱে আমিও ভালে থাকোঁ, আপোনালোকো ভালে থাকক, সকলোৰে দিনবোৰ ভালে কুশলে পাৰ হওক আৰু দেখাই থাকিম। এতিয়া আহিছোঁহে আমি, চাই থাকিব ভিডিঅ'টো। কি আনিছা এইটো? এইটো মনে লৈ যাবা নেকি? আকৌ নপলাবা কমলা লৈ দেই। আমি এই খাবলৈ যোৰ কৰা ঠাইখিনি যাৰ হয়, সেই মালিক দাদাজনে আমাক সকলোকে দেখি আগবাঢ়ি আহিলে, মানে বিশেষকৈ দেৱযানী বাক দেখি আগবাঢ়ি আহিলে আৰু ঠাইডোখৰ তেওঁ দিলে। এই পামঘৰটো তেওঁৰে হয় আৰু চাৰিওফালে খেতি, তাৰ মাজতে এই ধুনীয়া পামঘৰটো। আৰু আমাৰ অকণমানি তিনিওটাৰ কাৰণে খুব সুবিধাজনক হ'ল। অকণমানি তিনিওটাই খুব সুন্দৰকৈ সময়খিনি উপভোগ কৰিলে। আৰু এইফালে আছে বেঙেনাৰ খেতি, তাৰে পৰা বেঙেনা আনি আমাক ভাজিবলৈও ক'লে। মানে মই বেছিকে জলো, মই কেলে উপায় নাই, অলপ বগা চিঙা মানুহটো মানে অলপ বেছিকে বালি ৰ'দ বেছিকে পালে মই মানে অলপ কোলা হৈ যায়। আৰু কওক, নতুন বছৰ বুলি কিবা এটা সকলো ৰাইজলে ভাল লাগিছে, একদম শুভেচ্ছা জনালোঁ। কাকো দিগদাৰ নকৰিব, নিজে সুখত থাকিব। এতিয়া মোৰ এই নতুন বছৰ মানে এইটো বাণী, কাকো কিঞ্চিত মানুহ দিগদাৰ নকৰিব, অন্যায় নকৰিব, আপুনিও সুখত থাকিব। ভাষণ দিছোঁ, সকলোলৈকে বাৰ্তাটো হয়নে? সকলোকে এটাই বাৰ্তা দিছোঁ, মানে ওচৰৰ চুবুৰীয়াজন ভালে থকাটো বিচাৰক প্ৰত্যেকেই। তেতিয়া দেখিব যে আপোনাৰ ওচৰ চুবুৰীয়া কেইজনেও বিচাৰিছে যে আপুনি কুশলে থাকক, তেতিয়া সকলো কুশলে থাকিব। মাহটো কেনেকুৱা ক'লো, লগে লগে তালিয়া দিবি। চাহ বনাব লাগিব। এতিয়া অৱস্থা বেয়া হৈ গৈছে, মানে ফটো মাৰিবলৈ আছে। এযোৰ নাই লোৱা পলিথিনে ধৰিছে। দুখৰ বিলয় আজি 1 তাৰিখে নতুন পিন্ধি আহিছিলো, চোৱাচোন অৱস্থাটো কি হৈ গ'ল। ইমান দুখৰ বিলয় আজি 1 তাৰিখে। এতিয়া ফটো কেইখন মাৰিহে মই খুলিম, সেইকাৰণে এতিয়া ভালকে বহিব নোৱাৰা হৈ গৈছে। ইফালে মানুহ ধেৰ আছে নহয়, চবকে দেখুৱাবা পাই। এইবোৰ যে কাম কৰি যে আছো সেইবোৰ উলিয়াবা আকৌ, নহ'লে অকল ষ্টাইল কৰি এনে অহা নাই নহয়, কাম কৰিছো। মই পনীৰ বনাই আনিছো, গম পাইছা নাই? ঘৰত বনাই আনিছো। কোনে কি কাম কৰিছে গম নাপাব, মাংস বনাই আনিছো। মাংসটো মই মাংস বনাই আনিছা? সঁচাকে? এই কুকাৰটো এইটো খুলি দিয়াচোন, এইটো বনাই আনিছো। কি বনাইছে মায়ে খাওঁ খালি। মই কণী বনাই আনিছো দেই, মই কণী বনাই আনিছো। আদা নহৰু পেষ্ট বনাই আনিছো।
আৰু এইফালে আমাৰ ব্ৰেকফাষ্ট সেই নহয় এইটো ইমান ধুনীয়া জেগা কমন মানে সকলোৱে ব্ৰেকফাষ্টত এয়াই চলে আৰু এইফালে লাল চাহ নে বেলেগ কিবা লাল চাহ মই বেলেগ কিবা বুলি ভাবিছিলোঁ সেইটা অকণ শুই দিয়া আৰু এইফালে কমলা পোৱালি কি খাইছা ঠিক আছে বাৰু ব্ৰেকফাষ্ট কৰাৰ পাছতে এয়া ওচৰতে দেখিলোঁ জিলমিল আৰু দোনবন শাক বুটলো লাগি গ'লগৈ দেখি ঘৰলৈ বোলো লৈ যাওঁ কেইডালমান সেই বুলিয়ে বুটলি লৈছোঁ আৰু সিফালে তেওঁলোকে খানা বনাবলৈ যা যোগাৰ কৰি লৈছে সেইখিনি সময়তে আমি মল্লিকা বা আৰু মই দুইজনীয়ে বুটলি লৈছোঁ ইয়াত পিছত দেৰি হ'লে হাতী ওলাই আকৌ দেই ঘৰলৈ যাবগৈ লাগিব সোনকালে পিকনিক বুলি ক'লে কোনোবাই জানো ৰৈ থাকিব পাৰে সকলোৱে হাতে কামে লাগি যাব লাগে নহয়নে এয়া তাৰে প্ৰমাণ সকলোৱে এয়া পাল পাৰিবলৈ লৈছে প্ৰথমতে বোলে পালখন পাৰি ধুনীয়াকৈ বহি লওঁ তাৰ পাছতহে আৰু এইফালে জোতা মোজা পিন্ধি এনেদৰে শাকনি বাৰীত শাক বুটলা মানুহ দেখিছেনে কেতিয়াবা এয়া হৈছে মল্লিকা বা চাই লওক ভালকৈ কেনেদৰে শাক বুটলি আছে দেখিছে আমি দুইজনী মানে শাক বুটলি আছিলোঁ আৰু এইফালে তেওঁলোকে পাচলি কাটিবৰ কাৰণে ধুনীয়াকৈ পালখন পাৰি বহি লয় এয়া বিন্দাছ চুমু আৰু নতুনকৈ এয়া নকইনাও আহিছে মানে চুমুৰ ককায়েক নকয়েক আৰু আমাৰ ওপৰতে খোৱা এই তিনিটি বহি আছে যে ওপৰত দেখিছে নহয় এইফালে আমি সকলোৱে এতিয়া কামবোৰ কৰি লৈছোঁ আৰু এইফালে একদম সৰিয়হ ফুলিছে ধুনীয়াকৈ দেখিছে গোটেই চাৰিওফালে হালধীয়া হালধীয়া সৰিয়হ ফুলাৰ সুবাস নাকত লাগি গৈছে কাটিছেনে বিলাহী ৰিল এটা বনাওঁ এয়া আমি কাটি আছোঁ পিঁয়াজ মল্লিকা বাই কাটি আছে বিলাহী এখেতে মাছ ভাজি আছিলে এইফালে মাংস নাই বনোৱা দেই এইফালে মাছ মাংস একো নাই বনোৱা নাচিহে আছে নাচি আছে সেয়াই এয়া সুমনে বনাই আছে মাংস চোৱা এইফালে এবাৰ মাংস হ'বলৈ হ'লেই খানা হ'লেই আৰু ন খানা হ'লেই খাবলৈ আছে বাকী এইফালে মাটোৱে টেষ্ট কৰি ইয়াত লাগিছে কেনেকুৱা হৈছে মজা মাংস টেষ্ট কৰি ভাল কোনোবা এফালৰ পৰা পটককৈ ধোঁৱা ধোঁৱা আহিছে ভাল আহিব আহিছে খাই আছোঁ ৰন্ধা বঢ়া খোৱা বোৱা বাৰু হৈ থাকিব তাৰে মাজত যদি পিকনিক খাবলৈ আহি ৰিলছ আৰু ফটো নামাৰো কেনেকৈ হ'ব নহয়নে আপোনালোকে আকৌ সৰিয়হৰ মাজত এনেকৈ সৰিয়হ ভাঙিছোঁ বুলি নাভাবিব দেই সৰিয়হৰ মাজে মাজে যে ধুনীয়াকৈ ফাকবোৰ আছে তাৰে মাজতে ফটো আৰু ৰিলছ বনাইছোঁ আমি আৰু এয়া চাপৰতে লাগি আছে বগৰী বহুত আছে খেতি আৰু আমাক দাদাজনে ক'লে যে আপোনালোকে যাওক বোলে বগৰী ছিঙক আৰু খাওক একো নাই এইফালে আমাৰ খানা হৈ গ'ল আমি সেইবোৰ কৰি থাকোঁতে এইফালে আছে পনীৰ চালাড আৰু জ্বলা ভাজি পেটু ভাজি মাছ মাংস সকলোখিনি খানা বিৰাট ধুনীয়া হৈছিলে আমাৰ বিৰাট টেষ্টি হৈছিলে দেৱযানীয়ে সেয়া মাছ বনাইছিলে পিছে ক্লিপটো থাকি গ'ল দিবলৈ এইফালে আমাৰ ৰাইজে খালে কেনেকুৱা হৈছে একদম জবৰদস্ত হৈছে প্ৰতিটো আইটেমে একদম পুৰা সোৱাদ বিৰাট ধুনীয়া হৈছে প্ৰতিটোৱে সঁচাকৈ ভাল হৈছে কেনেকুৱা হৈছে পনীৰটো কেনেকুৱা হৈছে পনীৰ কেনেকুৱা হৈছে দেখাই আৰু খানাৰ আটাইতকৈ পনীৰটো বেছি ভাল হৈছিলে মানে দেৱযানীয়ে ঘৰতে বনাই লৈ গৈছিলে তাই পনীৰ বিৰাট ধুনীয়াকৈ বনায় আৰু খাই বৈ উঠি আমি এয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ দেই তাৰমানে গধূলি হ'লে হাতী ওলাই আৰু তেওঁলোকে কাৰেণ্ট দিয়ে 4 বজাৰ লগে লগে দি দিয়ে এতিয়া আমিও উভতিব হ'ল ধুনীয়াকৈ পিকনিক খালোঁ বলোঁ এতিয়া আমি গৈ আছোঁ লাহে লাহে খেতি পথাৰৰ মাজে মাজে খুব ভাল লাগিলে আকৌ আহিম দেই সাধাৰণতে খেতিৰ মাজত ঠাইত আমাক কোনেও নিদিয়ে এই দাদাজনীয়ে আমাক এই ঠাইডোখৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনাৰ বাবে আমি ইমান ধুনীয়া সময়খিনি উপভোগ কৰিব পাৰিলোঁ 2026 বৰ্ষটো সকলোৰে বাবে ভালে কুশলে পাৰ হওক সকলোৰে লগত মিলিজুলি সুন্দৰকৈ সময় পাৰ কৰক কোনেও কাৰোৰ প্ৰতি বেয়া ভাৱ নাৰাখিব নিজৰ কৰ্ম কৰি যাওক আৰু নিজৰ পথত আগবাঢ়ক সকলোৰে ভাল হ'ব আজিলৈ তেন্তে আহোঁ দেই বাই
নদী বৈ থাকে নীৰৱ ছিন্নভাৱে আৰু যেতিয়া তাণ্ডৱ উঠে কোনেও ৰুধিব নোৱাৰে। আজিৰ বনভোজস্থলী আছিলে দুইনৈ মুখ। এই দুইনৈ মুখৰ সৌন্দৰ্যতে আজি আমি বনভোজ খালোঁ আৰু পুনৰবাৰ আপোনালোক সকলোকে 2026 চনলৈ অফুৰন্ত মৰম আৰু শুভেচ্ছা জনালোঁ। ঘৰমুৱা পক্ষীৰ দৰে আমিও ঘৰলৈ বাট বুলিলোঁ।